অৰ্থাৎ দেশৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন নাটকীয়ভাৱে ইণ্ডিয়ালৈ ঘূৰি আহিব পাৰে নীতিশ কুমাৰ কাইলৈ চূড়ান্ত হ'ব কোনে গঠন কৰিব চৰকাৰ হয়তো নিশাৰ ভিতৰতে নীতিশ কুমাৰে সিদ্ধান্ত ল'ব পাৰে হয়তো পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহ'বলৈও আছে গতিকে এই ভিডিঅ'টো একদমেই গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে চাওক কি হ'বলৈ গৈ আছে কাইলৈ দিনটোত একদমেই গুৰুত্বপূৰ্ণ ভিডিঅ' যেহেতু ফলাফল লাহে লাহে ওলাই গৈ আছে গতিকে চাওক মই কথা কৈ নাথাকোঁ কথা কৈ থাকিলে আপোনালোকে আমনি পাব কিন্তু এটা লাইক আৰু চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট কৰি ভিডিঅ'বিলাক দি আছোঁ কৰি দিব নমস্কাৰ মই পুনৰ জুন গগৈ আপোনালোকক স্বাগতম জনাইছোঁ কাইলৈ ইণ্ডিয়া এলায়েন্সৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু ইণ্ডিয়া এলায়েন্সত হয়তো নীতিশ কুমাৰৰ দল JDU পুনৰবাৰ চামিল হ'ব পাৰে কিছুমান মানুহৰ অভ্যাস থাকে কিছুমানৰ খোৱাৰ অভ্যাস থাকে কিছুমানৰ গান গোৱাৰ অভ্যাস থাকে কিন্তু নীতিশ কুমাৰৰ এটা অভ্যাস আছে যে তেওঁ দল সলনি কৰাৰ অভ্যাস আছে NDAৰ লগত এতিয়া তেওঁ যোগ দি আছে NDAৰ সৈতে তেওঁ মিত্ৰতা কৰি তেওঁ নিৰ্বাচনৰ অৱতীৰ্ণ হৈছিলে নিৰ্বাচনৰ লোকসভা নিৰ্বাচন খেলিলে কিন্তু ইণ্ডিয়া এলায়েন্সৰ যিটো অগ্ৰগতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশত কাইলৈৰ দিনটো হয়তো আজি নিশাৰ ভিতৰত সিদ্ধান্ত ল'ব পাৰে নীতিশ কুমাৰ হয়তো যদি আকৌ পুনৰবাৰ যদি ইণ্ডিয়ালৈ ঘূৰি আহে বা ইণ্ডিয়া এলায়েন্সলৈ ঘূৰি আহে তেন্তে বিজেপিৰ বাবে যথেষ্ট কষ্ট হৈ পৰিব চৰকাৰ গঠন কৰা হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ আসনত নবহিব পাৰে আৰু ইতিমধ্যে ৰাহুল গান্ধীৰ তৰফৰ পৰা কংগ্ৰেছৰ তৰফৰ পৰা প্ৰেছ মিট দিয়া হৈছে আমি প্ৰেছ মিটখন আপোনালোকক জনাম প্ৰেছ মিটত কোৱা হৈছে এয়া বৃহৎ জয় হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বনাম ভাৰতৰ জনতা দেশৰ জনতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এখন যুদ্ধ হৈছিলে আৰু আমাৰ জয় ইণ্ডিয়া এলায়েন্সৰ জয়ে হৈছে সমগ্ৰ ভাৰতবাসীৰ জয় আৰু ভাৰতৰ সংবিধান ৰক্ষাৰ বাবে এইখন যুদ্ধত আমি অৱতীৰ্ণ হৈছিলোঁ ইতিমধ্যে আমি বহু সংখ্যক আমি আসন লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি ৰাহুল গান্ধীৰ তৰফৰ পৰা কৈছে আৰু সাংবাদিকে প্ৰশ্ন কৰিছিলে যে আপোনালোকে ইণ্ডিয়া এলায়েন্সত JDUৰ কথা কৈছিল নীতিশ কুমাৰৰ কথা কৈছিল গতিকে ইণ্ডিয়া এলায়েন্সে যিটো সিদ্ধান্ত ল'ব সেয়াই হ'ব চৰকাৰ গঠনৰ মূল এজেণ্ডা যদি চৰকাৰ গঠন হয় ৰাহুল গান্ধীৰ নেতৃত্বত বা চৰকাৰ যদি গঠন হয় ইণ্ডিয়া এলায়েন্সৰ তেন্তে JDU থাকিবনে নাই তাক লৈ অহা কাইলৈ দিনটো চৰ্চা হ'ব আৰু JDUক এতিয়াও একচেপ্ট কৰিব পৰা নাই যে তেওঁ NDA লগত গৈছে নীতিশ কুমাৰ যে NDA লগত গৈছে সেয়া ইণ্ডিয়া এলায়েন্সে একচেপ্ট কৰিব পৰা নাই গতিকে পৰা নাই যিহেতু অহা কাইলৈ দিনটোত এখন জৰুৰী বৈঠক সেই জৰুৰী বৈঠকখনো জনাম কিন্তু এই মুহূৰ্তত যিটো খবৰ এই মুহূৰ্তত আপোনালোকৰ যিহেতু মই কথা পাতি আছোঁ এই মুহূৰ্তত এটা খবৰ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰথমবাৰৰ বাবে লৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কিছু সময়ৰ পাছতে বাজপেয়ী ভ্ৰমণৰ সংবাদমেল সম্বোধন কৰিব আমি লাইভ টেলিকাষ্ট দেখাম কিন্তু এই মুহূৰ্তত ৰাহুল গান্ধীৰ খবৰ গ্ৰাফিক্সৰ জৰিয়তে জনাইছোঁ এই মুহূৰ্তত ইলেকশ্যন ব্ৰেকিং মেণ্ডেট ইণ্ডিয়া এলায়েন্সত চামিল হ'ব পাৰে নীতিশ কুমাৰ বাহিনী JDU আৰু চন্দ্ৰবাবু নাইডু কাইলৈ চূড়ান্ত হ'ব কোনে গঠন কৰিব চৰকাৰ কাইলৈ কোনে গঠন কৰিব উপ প্ৰধানমন্ত্ৰী কোন হ'ব প্ৰধানমন্ত্ৰী কোন হ'ব ইণ্ডিয়া এলায়েন্সৰ মতে বৈঠকত মিলিত হ'ব ইণ্ডিয়া এলায়েন্সৰ আটাইকেইটা দল ইণ্ডিয়া এলায়েন্সত বৈঠকত মিলিত হ'ব চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে নাটকীয়ভাৱে আকৌ ইণ্ডিয়ালৈ ঘূৰি আহিব পাৰে JDU অৰ্থাৎ নীতিশ কুমাৰৰ দল নিশাৰ ভিতৰতে নীতিশ কুমাৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এটা নিশাৰ ভিতৰতে ডিচিজন ল'ব পাৰে কাৰণ যিকোনো মুহূৰ্তত হয়তো ইণ্ডিয়াৰ হৈছে যিহেতু উপ প্ৰধানমন্ত্ৰীৰ পদ অফাৰ কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক আপোনালোকে উপ প্ৰধানমন্ত্ৰী হওক বুলি অফাৰ কৰিছে সেই পদটো অফাৰ কৰাৰ লগে লগে হয়তো ৰাতিৰ ভিতৰতে ডিচিজন সলনি কৰিব পাৰে NDAৰ ফালৰ পৰা NDAক ফালে পিঠি দি হয়তো ইণ্ডিয়াৰ লগত আহিব পাৰে নীতিশ কুমাৰ আৰু তাকে লৈ এই সন্দৰ্ভত অহা কাইলৈ কংগ্ৰেছে আলোচনাত বহিব কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে মহাজোঁট বন্ধনে আলোচনাত বহিব তাৰ পাছতে সকলো কথা ওলাই পৰিব এইবাৰ নিৰ্বাচন প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে জনতাৰ এয়া ইণ্ডিয়া এলায়েন্সৰ জয় নহয় এয়া জনতাৰ জয় বুলি কংগ্ৰেছৰ তৰফৰ পৰা এই মুহূৰ্তত কোৱা হৈছে আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে দেশৰ আইন কানুন হাতৰ মুঠিত ৰাখিছিল য়েছ অৰ নো আপোনালোকে ক'ব পাৰে কমেণ্ট কৰি তদন্তকাৰী সংস্থাসমূহকো ভয় ভাবুকি দিছিল ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধান ৰক্ষাৰ বাবে আমি যুঁজ কৰিলোঁ আৰু সেই যুঁজত ভাৰতৰ জনতাই যথেষ্ট সহযোগিতা আগবঢ়ালে গতিকে ভাৰতৰ জনতাই সংবিধান ৰক্ষাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছে দেশৰ ভৱিষ্যত তেওঁলোকে নিৰ্ণয় কৰিছে ভাৰতৰ জনতাই এয়া সংবিধান ৰক্ষাৰ প্ৰথমটো খোজ ইণ্ডিয়া এলায়েন্সে ইতিমধ্যে ঘোষণা কৰিছে এয়া সংবিধান ৰক্ষা কৰাৰ প্ৰথমটো খোজ আমাৰ দেশৰ সংবিধান নোহোৱা হৈ গৈছে নেকি ইণ্ডি মহাজোঁটক আমি সন্মান আৰু সহযোগ কৰিছোঁ কংগ্ৰেছৰ তৰফৰ পৰা এই মন্তব্য প্ৰদান কৰা হৈছে আৰু ইণ্ডিয়া এলায়েন্সত চামিল হ'ব পাৰে নীতিশ কুমাৰ বাহিনী ইতিমধ্যে তাৰ ইংগিত প্ৰদান কৰিছে ইণ্ডিয়াৰ তৰফৰ পৰা ৰাহুল গান্ধীয়ে কৈছে মল্লিকাৰ্জুন খাৰ্গেয়ে কৈছে যে ইণ্ডিয়া এলায়েন্সৰ ক্ষেত্ৰত JDU চামিল হোৱাৰ বিষয়টো কিমান দূৰ সম্ভৱ অহা কাইলৈ আলোচনা চলিব আৰু ৰাতিৰ ভিতৰতে হয়তো ইণ্ডিয়া এলায়েন্সত চামিল হোৱাৰ তেওঁ সম্ভাৱনা আৰু ৰাতিৰ ভিতৰতে সিদ্ধান্ত গ্ৰহণ কৰিব নীতিশ কুমাৰে যিহেতু বিহাৰত যথেষ্ট সংখ্যক আসন আছে নীতিশ কুমাৰৰ দিশত নীতিশ কুমাৰৰ ফালে গতিকে ইণ্ডিয়া এলায়েন্সত চামিল হোৱাৰ দিশে নীতিশ কুমাৰ বুলি ইতিমধ্যে ইংগিত আহিছে আৰু মন্তব্য প্ৰথমতে শুনাই লৈছোঁ কংগ্ৰেছে আজি প্ৰেছ মিট দিছিলে কংগ্ৰেছৰ প্ৰেছ মিটখন আপোনালোকলৈ আগবঢ়াইছে As we have said earlier, we're going to have a meeting with our partners, the India Alliance partners. I believe that meeting is tomorrow, and these questions will be raised there, and they will be answered there. We respect our alliance partners, and we are not going to make statements in the press without asking them their opinion. सच साबित हुआ मुझ में भरोसा था और मैं हिंदुस्तान की जनता से
इंडिया गठबंधन के पार्टनर से, कांग्रेस पार्टी के हमारे सब नेताओं और बब्बर शेर कार्यकर्ताओं से दिल से धन्यवाद करना चाहता हूं। आपने संविधान को बचाने का पहला और सबसे बड़ा कदम ले लिया है। कांग्रेस पार्टी ने इस चुनाव में, कांग्रेस पार्टी के सब नेताओं ने 2-3 चीजें की। सबसे पहले हमने इंडिया गठबंधन के पार्टनर्स की रिस्पेक्ट की, उनकी जो विशेष थी उनको हमने साथ लिया, और आपने देखा होगा कि जहां भी गठबंधन लड़ा हम एक होकर लड़े। दूसरी बात, कांग्रेस पार्टी ने क्लैरिटी से हिंदुस्तान को एक नया विजन दे दिया है। प्रो पुअर विजन, प्रो प्रोडक्शन विजन हिंदुस्तान को इंडिया गठबंधन ने साफ दे दिया है। यह जो हमारा परफॉर्मेंस हुआ है, इंडिया गठबंधन का परफॉर्मेंस हुआ है, इसके पीछे कॉन्स्टिट्यूशन, जो रिजर्वेशन पर बीजेपी ने आक्रमण किया, गरीबी, अदानी जी के आपने स्टॉक्स तो देखे होंगे, देखे हैं वो स्टॉक्स उनके, तो बड़ी इंटरेस्टिंग बात है। जनता अदानी जी को मोदी जी से डायरेक्टली कोरिलेट कर रही है। मोदी जी की हार होती है, स्टॉक मार्केट कहता है भैया मोदी जी गए तो अदानी जी गए, मतलब डायरेक्ट रिलेशनशिप है, करप्शन की रिलेशनशिप है। और देश ने नरेंद्र मोदी जी को साफ कह दिया है कि हम आपको नहीं चाहते हैं। एंड दिस इज द मेन थिंग दैट दिस इलेक्शन हैज सेड। द कंट्री हैज यूनानिमसली एंड क्लियरली स्टेटेड, वी डू नॉट वांट Mr. Narendra Modi and Mr. Amit Shah to be involved in the running of this country. We do not like the way they have run this country. We do not appreciate the way they have attacked the constitution. We do not appreciate the way they have run this country for the last 10 years. So that is a huge message to Mr. Narendra Modi. I'd like to thank everybody who has participated in this election. I am extremely proud of the people of India. I'm extremely proud of the people who have resisted this onslaught on the constitution. और अंत में मैं आपको कह दूं कि इसको बचाने का काम हिंदुस्तान के सबसे गरीब लोगों ने किया है। सबसे गरीब लोगों ने किया है, मजदूरों ने किया है, किसानों ने किया है, दलितों ने किया है, आदिवासियों ने किया है, पिछड़ों ने किया है। इन लोगों ने इस कॉन्स्टिट्यूशन को बचाया है। इस कॉन्स्टिट्यूशन, ये कॉन्स्टिट्यूशन देश की आवाज है। গতিকে দেশৰ ভইচ, সমগ্ৰ দেশৰ ভইচ, সেয়া সংবিধান। ৰাহুল গান্ধীয়ে যিখন ৰঙা কালাৰৰ যিখন বুক লৈছে তাত সংবিধান আছে, আৰু এই সংবিধান সংশোধনৰ ক্ষেত্ৰত তেওঁ কি নোট কৰি লৈছে সেয়া আপোনালোকে গম পায়। কিন্তু এই মুহূৰ্তত অসমৰ প্ৰেক্ষাপট লৈছে, এই মুহূৰ্তত শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। নতুন ব্ৰেকিং অন টেলিকাষ্ট, লাইভ টেলিকাষ্টৰ মাজতে শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ জয়লাভ কৰিছে। আৰু দ্বিতীয়তে প্ৰেমলাল গঞ্জু, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু পৰাস্ত হৈছে ৰঞ্জিত দত্তৰ হাতত। আৰু দ্বিতীয়তে ৰঞ্জিত দত্তৰ পাছত আন এটা খবৰ আহিছে, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ জিকিছে। নগাঁৱত প্ৰদ্যুৎ বৰদলৈ জিকিছে। কৰিমগঞ্জত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মল্লা জয়ী হৈছে। আনুষ্ঠানিকভাৱে ঘোষণা হৈছে এই মুহূৰ্তত। 3টাকৈ সমষ্টিৰ ৰিজাল্ট এই মুহূৰ্তত ওলাই গৈছে। যোৰহাটক লৈ 4টা ৰিজাল্ট, আৰু দ্বিতীয়তে ডিব্ৰুগড় সৰ্বানন্দ 5টাকৈ সমষ্টিৰ ওপৰত এই মুহূৰ্তৰ ৰিজাল্ট ওলাইছে। কৰিমগঞ্জত কৃপানাথ মল্লা জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী। শোণিতপুৰত ৰঞ্জিত দত্ত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী। নগাঁৱত প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছে। যোৰহাটত গৌৰৱ গগৈ জিকিছে। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল জিকিছে। কৰিমগঞ্জত নতুনকৈ খবৰ জনাইছোঁ, কৰিমগঞ্জত কংগ্ৰেছ যিহেতু আগবাঢ়ি আছিলে, কিন্তু ওলোটাখৰ মাৰি এইবাৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মল্লাৰ বৃহৎ জয় লাভ কৰিছে। আৰু সমগ্ৰ হাইলাকান্দিত এতিয়া বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে বিজেপিৰ কৰ্মকৰ্তাৰ মাজত। অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰে হাতত হনুমানজীৰ ছবি লৈ পদযাত্ৰা কৰিছে। 3,57,800টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে, বৃহৎ ভোটৰ ব্যৱধানত। শোণিতপুৰ লোকসভা সমষ্টিত ৰঞ্জিত দত্তই জয়লাভ কৰিছে। কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু এই মুহূৰ্তত হাৰিছে। আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই মুহূৰ্তত, আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই অন লাইভ টেলিকাষ্টত সেই খবৰ আহিছে এই মুহূৰ্তত। দৰ্শকসকল, ৰঞ্জিত দত্ত জিকিছে। 3,57,800টা ভোটত ব্যৱধানত জয়লাভ কৰিছে ৰঞ্জিত দত্ত। আৰু কৰিমগঞ্জৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মল্লাই বৃহৎ জয় সাব্যস্ত কৰিছে। কৰিমগঞ্জত বিজেপিৰ কৃপানাথ মল্লাই জয় হৈছে। জয়ী হোৱাৰ পিছত বিজেপি কৰ্মীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। নগাঁৱৰ ৰাজীৱ ভৱনত বিজয় উল্লাস, কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ জিকিছে। আৰু দ্বিতীয়তে বৰপেটা লোকসভা সমষ্টিত ইতিমধ্যে অসম গণ পৰিষদে 8,47,569টা ভোট লাভ কৰিছে। কংগ্ৰেছে 6,25,282টা, CPIMে 9,03,000 ক্ষমা কৰিব 9,00,000
3925টা CPIMৰ আৰু অগপৰ ফণীভূষণ চৌধুৰীয়ে 22,267,260টা ভোটত আগবাঢ়ি আছে বৰ্তমানলৈকে। কিন্তু শোণিতপুৰৰ খবৰ এই মুহূৰ্তত শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ জয়লাভ হৈছে। আনুষ্ঠানিকভাৱে শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ শোণিতপুৰ লোকসভা সমষ্টি, ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ কৰিমগঞ্জ লোকসভা সমষ্টি, ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ ডিব্ৰুগড় লোকসভা সমষ্টি, মৰিয়নিৰ যিহেতু যোৰহাটৰ লোকসভা সমষ্টিটোত গৌৰৱ গগৈৰ দখলত গ'ল। ইতিমধ্যে কাজিৰঙা লোকসভা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ দিশে। আনফালে ধুবুৰী লোকসভা সমষ্টি বৃহৎ জয়লাভ কৰিছে ৰকিবুল হুছেইনে। আজমলৰ দুৰ্গ এতিয়া আজমল সম্পূৰ্ণৰূপে নিশেষ হৈ যোৱাৰ দিশে। আজমলৰ নাম আপোনালোকে নুশুনিব আৰু আপোনালোকে আজমলৰ নাম শুনিবলৈ সাজু নাথাকিব, কাৰণ আজমলক ঢুকে ঢুকে পানী খোৱালে ৰকিবুল হুছেইনে। নগাঁৱত গৈ যি প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু সেই নিৰ্বাচনী প্ৰচাৰৰ অন্তত প্ৰদ্যুৎ বৰদলৈ বৃহৎ জয়লাভ কৰিছে এই মুহূৰ্তত। আপডেট খবৰ কিছু মুহূৰ্তৰ পূৰ্বে কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰিব। আমি লাইভ টেলিকাষ্ট আপোনালোকক সঠিক সময়ত দেখুৱাম, আপোনালোকে চাই থাকিব DY365 ডিজিটেল। কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে টুইটাৰত এটা পোষ্ট কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোখন, প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে 3 নম্বৰ টাৰ্মত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোখন লোডিং হৈ আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ দেশত তৃতীয়বাৰৰ বাবে হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বাজপেয়ী ভৱনৰ দিশে আহি আছে। বাজপেয়ী ভৱনত সংবাদ মেল সম্বোধন কৰিব আৰু সমগ্ৰ নিৰ্বাচনৰ যি ৰিজাল্ট দিলে সেই নিৰ্বাচনৰ ৰিজাল্টৰ সন্দৰ্ভত বিজেপিৰ স্থিতি কি, অসমত অসম গণ পৰিষদৰ স্থিতি কি, সকলো স্পষ্ট কৰিব। আৰু বৰ্তমান যিসকল প্ৰাৰ্থী জিকিছে, শোণিতপুৰ হওক বা কৰিমগঞ্জ হওক, ডিব্ৰুগড় হওক, আটাইকেইটা সমষ্টিৰ যিসকল প্ৰাৰ্থী জয়ী আছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত আপডেট কিছু আহি আছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত 59 নং বৰহমপুৰ বিধানসভা সমষ্টিৰ ভোট গণনা 21 ফাইনেল উইথ ভিভিপেট ৰাউণ্ডৰ অন্তত বিজেপিয়ে 1,02,625টা ভোট লাভ কৰিছে। কংগ্ৰেছে 68,686 ভোট লাভ কৰিছে। 9টা ভোট হৈছে, 9টা ভোটত হৈছে 2,415টা 9টা ভোট আছে। দৰং ওদালগুৰি সমষ্টিলৈ যদি যাওঁ দৰ্শকসকল, দৰং ওদালগুৰি সমষ্টিৰ এই মুহূৰ্তত জনাইছোঁ, দৰং ওদালগুৰি কেইবাটাও বিধানসভা সমষ্টিত জনাইছোঁ মাজবাটত বিজেপিয়ে লিডত আছে। মাজবাট বিধানসভা সমষ্টিত 26,273টা ভোটত আৰু টংলাত বিজেপি লিডত আছে 43,251টা ভোটত। 48 নম্বৰ টংলা বিধানসভা সমষ্টি আৰু 47 নং মাজবাট বিধানসভা সমষ্টিৰ ফলাফল ওলাই গৈছে এই মুহূৰ্তত। গণনা ইতিমধ্যে শেষ হৈছে। কোন জিকিছে সেই দুটা বিধানসভা সমষ্টিত কিছু সময়ৰ পাছতে আপোনালোকে গম পাব। অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল 4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিত ওদালগুৰি ভোট গণনাৰ ফলাফল জনাইছোঁ। 45 নম্বৰ ভেৰগাঁও বিধানসভা সমষ্টিত 14 নম্বৰ ৰাউণ্ডৰ অন্তত বিজেপিয়ে 66,380টা ভোট পাইছে। 66,380। BPF পাইছে 32,670টা ভোট। কংগ্ৰেছে পাইছে 12,887টা ভোট পাইছে। ওদালগুৰি বিধানসভা সমষ্টিৰ 14 নম্বৰ ৰাউণ্ডৰ অন্তত 46,447টা ভোট বিজেপিয়ে পাইছে। BPF পাইছে 49,881টা ভোট। কংগ্ৰেছে পাইছে 23,670টা ভোট। গতিকে দৰ্শকসকল ইতিমধ্যে বিজয় সাব্যস্তৰ কাম আৰম্ভ হৈ গৈছে। ৰিজাল্ট ওলাই গৈছে। ৰিজাল্ট ইটোৰ পিছত সিটো ৰিজাল্ট আহি আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পাছতে বাজপেয়ী ভৱনত সংবাদ মেল সম্বোধন কৰিব। আপোনালোকে শুনিব। গৌৰৱ গগৈৰ দখললৈ গ'ল যোৰহাটৰ প্ৰতিগৰাকী জনতাৰ যি সেৱা এইবাৰৰ পৰা 5 বছৰৰ বাবে গৌৰৱ গগৈ আগবঢ়াব। আপোনালোকে যিটো খবৰ সম্পূৰ্ণ ওলোটা হ'ব বুলি ভাবি আছিলে সম্পূৰ্ণ ওলোটা হৈ গ'ল। এক্সিট পল অনুসৰি এটাও ৰিজাল্ট বৰ্তমানলৈকে ফাইনেল ওলোৱা নাই। এক্সিট পলৰ পৰা সম্পূৰ্ণ এই মুহূৰ্তত অসমৰ প্ৰেক্ষাপট সলনি হৈ গৈছে ৰিজাল্টৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ লৈছোঁ। TMC প্ৰাৰ্থী ইউছুফ পাঠান প্ৰাক্তন ক্ৰিকেটাৰ। TMC প্ৰাৰ্থী বৃহৎ জয়লাভ। প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ বৃহৎ জয়লাভ। পশ্চিমবংগৰ বহৰামপুৰ সমষ্টিৰ পৰা জয়ী হৈছে ইউছুফ পাঠানৰ কেৰিয়াৰৰ প্ৰথমটো জয়। কংগ্ৰেছৰ শক্তিশালী নেতা অধীৰ ৰঞ্জন চৌধুৰীক পৰাস্ত কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ ভাৰতীয় দলৰ ইউছুফ পাঠানে। 4 লাখৰো অধিক ভোট লাভ কৰিছে ইউছুফ পাঠানে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ইউছুফ পাঠান ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু সেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে অধীৰ ৰঞ্জন চৌধুৰীক পৰাস্ত কৰিছে, যিগৰাকী কংগ্ৰেছৰ বৃহৎ এগৰাকী নেতা, শক্তিশালী নেতা, প্ৰভাৱশালী নেতা অধীৰ ৰঞ্জন চৌধুৰী হাৰি গৈছে। ইউছুফ পাঠান জয়ী হৈছে পশ্চিমবংগৰ বহৰামপুৰ সমষ্টিৰ পৰা। লোকসভা সমষ্টিৰ পৰা ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান প্ৰথমটো বিজয়। ৰাজনৈতিক কেৰিয়াৰৰ প্ৰথমটো জয় সাব্যস্ত কৰিছে ইউছুফ পাঠানে। ইউছুফ পাঠানৰ ভৱিষ্যত সুৰক্ষিত হৈ পৰিল। অধীৰ ৰঞ্জন চৌধুৰীতকৈ প্ৰায় 60,000 ভোট বেছিকৈ পালে। কাউণ্টিং শেষ হৈছে। গতিকে TMCৰ প্ৰাৰ্থী ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ বৃহৎ জয় লাভ কৰা হৈছে এই মুহূৰ্তত। কাইলৈ ইণ্ডিয়া এলায়েন্সৰ এক জৰুৰী বৈঠকৰ অন্তত কি হ'ব, কোনে চৰকাৰ গঠন কৰিব আৰু যদি কংগ্ৰেছে বা ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰে তেন্তে কেনেকৈ গঠন কৰিব, কোন মন্ত্ৰী হ'ব, কোন প্ৰধানমন্ত্ৰী হ'ব, কোনগৰাকী
নেতাক কোনটো বিষয়ভাৱ দিয়া হ'ব, কোনটো মন্ত্ৰীসভাৰ পদ দিয়া হ'ব, সকলো আলোচনা হ'ব কাইলৈৰ দিনটোত। আৰু ৰিজাল্ট এতিয়াও বাকী আছে দৰ্শকসকল, আপোনালোকে আঁতৰি নাযাব। ফেচবুক পেজ আপোনালোকে DY365 ডিজিটেল চাই থাকক, ৰিজাল্ট ওলাই আছে এইটোৰ পিছত সিটো ৰিজাল্ট। আৰু দেশৰ ৰাজনীতিত হঠাৎ বৃহৎ পথ পৰিৱৰ্তন হৈছে। ইউছুফ পাঠানে যদি অধীৰ ৰঞ্জন চৌধুৰীক হৰুৱাই দিছে, তেন্তে চাবক ইউছুফ পাঠানৰ ৰাজনৈতিক প্ৰথমটো কেৰিয়াৰ ৰাজনীতিত, আৰু সেই কেৰিয়াৰৰ প্ৰথমটো ইলেকশ্যন ইউছুফ পাঠান 60,000 ভোট বেছিকৈ পাইছে অধীৰ ৰঞ্জন চৌধুৰীতকৈ। TMC মমতাৰ তাত জয় ময় হৈছে। কিন্তু উত্তৰ প্ৰদেশৰ অৱস্থা বিজেপিৰ বাবে অতিকৈ শোচনীয়, যিটো উত্তৰ প্ৰদেশৰ বাবে সমগ্ৰ দেশে বিজেপিয়ে যথেষ্ট ইস্যু হিচাপে আছে। মেইন এজেণ্ডা আছিল উত্তৰ প্ৰদেশ জয় কৰা, কিন্তু বিজেপি উত্তৰ প্ৰদেশতে এতিয়া শোচনীয় অৱস্থা হৈছে। গতিকে আপোনালোকে গম পায় যে হঠাৎ পথ পৰিৱৰ্তনে দেশৰ ৰাজনীতিত কোন কেতিয়া ক'ত কি হৈ যায় কোনো ক'ব নোৱাৰে।